মই আপোনাৰ ছোৱালীক ভাল পাওঁ আৰু মই তাইক নিজৰ কৰিব বিচাৰোঁ। তুমি মোক কি বুলি ভাবিছ হা? তোমাক দৰে সাধাৰণ ছোৱালী এটাৰ তাতে মই মোৰ ছোৱালীক বিয়া দিম হা? মোৰ কি নাই আৰু তোমাৰ কি আছে কচোন? কি আছে তোমাৰ? মোৰ ছোৱালীক বিয়া এই দুয়োকে বহুত ভাল পায় আপুনি এই প্ৰস্তাৱটো মানি লওক। আপুনি কি এইখন ডিষ্ট্ৰিক্টত দিছি নেকি আপোনাৰ কথা যি মই মানি ল'ম হা? কোনো বৈদ্য নহয় আৰু মোৰ ছোৱালী তোৰ দৰে ল'ৰা এটাক ভাল পাব নেকি? ভাল পাই সেইকাৰণেতো আহিছোঁ মই ঘৰত। অসম্ভৱ, মই মানি নলওঁ। সোধক, আপুনি সোধক একবাৰ। হয় নেকি? হয়। মাইনা, অ মাইনা, পাপা কি উঠা বহা খেলা চলি আছে এতিয়া হা? মাইনা কোনি? পাপা মানে মোৰ বয়ফ্ৰেণ্ড। কি শুনলাক না আপোনাৰ জীয়ৰীৰ মুখেদি? তুমি কি কৈছা একলা মাইনা? হা? কি কৈছা তুমি? তোমাৰ বিয়া মই ডক্টৰ বেজ বৰুৱাৰ একমাত্ৰ ল'ৰা প্ৰণৱ বৰুৱাৰ লগত ঠিক কৰিছো হা? আৰু তুমি এই সাধাৰণ চকীদাৰৰ পুতাক এটাৰ লগত প্ৰেম কৰি বহি আছা হা? তাকো প্ৰাইভেট স্কুলৰ চকীদাৰ। কি ষ্টেটাছ আছে ইহঁতৰ আৰু আমাৰ কি নাই? নাই 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 নাই, এই বিয়া নহয়, এই বিয়া কেতিয়াও হ'ব নহয়, মই হ'ব নাজানো এই বিয়া। মাইনা go to the room in now go। আপুনিতো একবাৰ বুজক, আমাৰ দৌৰক ভাল পোৱা বহুত দিন হ'ল। মই সেইগিলা একো নুবুজো। এই ৰ বাইদেউ হবা মই বহুত দিন হ'ল। এই কিমান কষ্ট কৰি মই ডাঙৰ দীঘল কৰিছো এইটো মই জানো। গেট আউট, গেট আউট, একবাৰ ভাব, গেট আউট। একবাৰ ভাব। নাই, মোৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত, এই বিয়া কেতিয়াও হবা নহয়। মাইনা ইউ গো নাও। বাবা, বাবা, ক'ত যাবা ইচ্ছা তই? ক'ত যাবা ইচ্ছা হা? গেট আউট, গেট আউট। তই মোৰ ছোৱালীৰ ৰুমত সোমাবা আহিছা? সেইটো কি? সেইটো ৰুম নহয়, সেইটো স্বৰ্গ। তই সেনেকুৱা ৰুম দেখাই নাই। আৰু শুনক হে আপুনি কি? বহুত ডাঙৰ কথা কৈছি। কি? যদি মই বিয়া কৰাম আপোনাৰ ছোৱালীকে বিয়া কৰাম, মই সিদ্ধান্ত লৈছো। আৰু যদি মই মাৰ্ডাৰ কৰো না, তোকে মাৰ্ডাৰ কৰিম, মই সিদ্ধান্ত লৈছো। আৰু গেট আউট। মানে পিস্তল তুলো আৰু শুনক আপুনি এইপিনে হওক, এই চিৰা চলা পিন্ধি আপুনি লাজ পলাই মোৰ ঘৰত আহিবা? গেট আউট, গেট আউট। মানে পিস্তল লৈ আহ। বাবা কি মোৰ চলাটো ছিঙি পেলা? শুন দেউতা, এই চলাটো ভালকে সযতনে থব লাগিব। জীয়াকক বিয়া কৰি কিনে মই শহুৰক এই চলাটোৱে পিন্ধাম, গম পাইছা? ময়ো তাক বাদলা লৈয়ে এৰিম। কিবা এটা প্লেন কৰিব লাগিব। Maina, don't cry at this time, limited. Your sound is going to out. মই তেতিয়াৰ পৰা লক্ষ্য কৰি আছো, তুমি কান্দি আছো। এই ৰাতি এনেকে তোমাৰ কান্দনৰ চিঞৰ শুনিলে ভূত প্ৰেত আহি যাব পাৰে। দিনততো খেপিলে ভূতটো মই নাকান্দা। মই যি চিন্তা কৰিছো তোমাৰ ভালৰ কাৰণে চিন্তা কৰিছো। সি এটা সাধাৰণ 8 পাছ, মই 5খন বাগানৰ মালিক। আজি মই যদি মৰি যাওঁ, মোৰ জোৱাইতো সেইবিলাক চম্ভালিব লাগিব। সি পাৰিব নেকি এই 8 পাছ এটাই? প্লিজ আণ্ডাৰষ্টেণ্ড মাই চিটুৱেশ্যন। পাপা মই তাক ভাল পাওঁ। আৰু সি 8 পাছৰ কি হ'ল? I know that you love him, but I cannot accept that your relation. Why, Papa? Why? I love him. I also love you, my daughter. I also love you. Your mother is जब मारा गया था तब किमान कष्ट के तुमक डाঙा दिखा বস্তু তুমি জানো না? হ্যাঁ, সেই 5খন চাহ বাগান মোৰ একডাল পুলি ৰুই সেই বাগানৰ মালিক হৈছো মই। তুমি এটা যাক ভাল পাওঁ হা, সি সেই বাগান চলাব পাৰিব? ধ্বংস কৰিব সি গতাই। সেইকাৰণে কৈছো ডক্টৰ বেজ বৰুৱাৰ ল'ৰা ইঞ্জিনিয়াৰ, তাৰ লগত তুমি বিয়া হ'ব লাগিব। আৰু এইটোৱে মোৰ ফাইনেল সিদ্ধান্ত। Going to rest.
ও মনু কি হ'ব এতিয়া আমাৰ তোমাৰ দেউতাৰে তো মোক নাকাওচে কৰিলা এ মনু এটা কাম কৰিব পাৰি শুনাচোন তুমি কি মুখৰ মাত নহ'ল নেকি মাইনা 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 কি কৰিলা তুমি এলা তোমাৰ গৰ্ভত ইয়াৰ সন্তান ইউ থ্ৰ' মাই মান সন্মান ইন পুল তুমি মোৰ মান সন্মান দলিয়াই পুখুৰীত পেলাই দিলা আৰে শুনক এতিয়া বিয়া দিব না নেদে সেইটো কওক এতিয়া যিহেতু ইমান আগবাঢ়ি গেল তাৰি গৰ্ভত যিহেতু তোমাৰে সন্তান বিয়াটো দিবাই লাগিব দিব উপায় নাই যদি মই নকৰাও হাত জোৰ কৰিছো হা মোৰ মান সন্মান নাখাবা বিয়া কৰিব লাগিব মোৰ আপিটো হয় না অঁ সিদিনা আপুনি কি কৰিছিল হা মোক গলিতে বাহিৰ কৰি দিছিল আৰু মোৰ দেউতা হা চলা চিৰি পেলাইছিল আৰু এটা সিদ্ধান্ততহে মই ছোৱালীক বিয়া কৰাম কি বা সিদ্ধান্তটো মানি ললিহে মই ছোৱালীক বিয়া কৰিব কাৰণে সাজু হ'ম হ'ব হ'ব তুমি যি কয় তাকে মানিবা মুঠতে মোক এই মান সন্মানৰ পৰা ৰক্ষা কৰা এক লৈ যোৱা তুমি আৰু এটা আপোনাৰ কাৰণে উপহাৰ মনত পৰছি না এই চিৰা চলা পিন্ধি আপুনি লাজ পোৱা মোৰ ঘৰত আহিবা Get out! Get out! মনত পৰছি না আপোনাৰ পিন্ধক এইটো পিন্ধক মোৰ সন্মুখত পিন্ধক পিন্ধাই লাগব নেকি পিন্ধবা লাগব কাৰণ দেউতাক মই কথা দিছিলো আৰু ছোৱালীক ইজ্জত ৰক্ষা কৰাৰ কাৰণে পিন্ধক নহ'লে কি তোমাৰ বিয়া নকৰা না 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 সেনেকুৱা নকৰবা বিয়া কৰাব লাগিব পিন্ধক কোনে বিয়া কৰাব নহ'লে আহিল না এতিয়া বঢ়িয়া লাগছে একদম বঢ়িয়া আপোনাৰ সেই 4খন চাহ বাগিচা এতিয়া আপোনাৰ চাহ বাগিচাত কোনোবাই চাহপাত চুৰ কৰি লৈ যাব আৰু কি চিৰা চলা পিন্ধি আছে এইবিলাক হেই মাইনা ও মাইনা মাইনা ওহো দিয়ে বিয়া অঁ আছে ভালে আছে আছে মাইনা আছে না আছে তাই জোৱাই আছে এই হেল্ল' মিঠাই সম্পত্তিৰ কাগজ নহয় নেকি সম্পত্তিৰ কাগজ মানে মানে মই এটা কথা ভাবছোঁ মই মানে এখন জেগাত বিল্ডিং বনাম 1 তলা 2 তলা যিহেতু আমাৰ গাঁৱৰ জেগা 2 তলা হ'লেও হ'ব ভাল কথা সপোন দেখাটো ভাল কথা বনক বিল্ডিং বনক সপোন মই আপোনাক লৈ দেখিছোঁ কি ক'ব বিচাৰিছে আপুনি মানে চাওক আপোনাৰ যিহেতু ল'ৰা নাই এটাই ছোৱালী হা আপোনাৰ সম্পত্তিখিনি আপোনাৰ ছোৱালীটোৰ নামত লিখি দিয়ক কি কথা কৈছে আপুনি অসমীয়াত কৈছোঁ মই বৰ্তমান চেংৰাই আছোতো এতিয়াতে লেখব পৰা শুনাই নহয় মই অলপ যেতিয়া আৰু বুঢ়া হ'ম লাহে লাহে দেখা যাব কি হয় আৰু দেখা যাবতো ডাঙৰ কথা নহয় আপুনি ছবিটো আজি সৰুৰ অঁ বাবা অঁ বিয়ে কি কৈ আছে এলাখান কিবা সম্পত্তিখিনি বোলে মাইনাৰ নামত লিখি দিব লাগে গোটাই দেউতা অঁ বাবা কি এইবিলাক কৈ আছা তই ক'ব যায় মানে দেউতা কথাটো হ'ল মানে আমি হ'লো গৰীব মানুহ আমাৰতো মানে ইচ্ছা যায় ধনী হ'বা আচ্ছা আপোনাৰতো চাহ বাগিচা আছে গাড়ী মটৰ আছে সেইবিলাক আমাৰো চলবা মন গাড়ী চাড়ী আৰু চাহ বাগিচাৰ মালিক হ'বা মোৰো মন সেইকাৰণে দেউতাই মানে কি কৈছে মই সম্পত্তিটো মানে মাইনাৰ নামত লিখি দিব পাৰিছে মাইনাৰ মানে মোৰ
মোৰ মানে দেউতাৰ মানে আমি আমাৰ সকলোৰে সকলোৰে মানে সেইটো আৰু মোৰ হৈ নাথাকে নাথে আপুনি আহিব মাজে মাজে চাহপাত তুলিবা নাই 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 নহ'ব তুমি কি এইকাৰণে মোৰ আপিক বিয়া কৰিছিলা নেকি হা এইকাৰণে মোৰ আপিক বিয়া কৰিছিলা তুমি নহয় নেকি নহয় এইটো নহয় দেউতা এটা কাম কৰো কি মানে কি এইটো বদনামী ছোৱালীটো ৰাখি থত খেদি দিয়া ভাল নহ'বনে কি বদনামী তাইৰ গৰ্ভত থকা সন্তানৰ বাপেকটো তুমিয়ে না অভদ্ৰ বিয়ে হা সেইটো বাবাৰ সন্তান যিটো চলি আজিলৈকে কত খুইতে বনাই হা শুনক বিয়ে আপোনাৰ ছোৱালী বদনাম হ'ব বুলি আপাই বাচাইছে অঁ মই মানে দুখ বুজবা নললো বিয়া কৰে লৈ আহিলো আৰু কি কথা কৈছা দেখোন এইবিলাক সঁচা কথাই কৈছো বিয়ে আপুনি কি কৈছে মাইনা ইহঁতে মোক বিয়া হোৱাৰ দিনাৰ পৰা খালি সম্পত্তিখিনিৰ কথাই কৈ থাকে মই তোমাক কোৱা নাছিলো বাবা চাওকচোন খবৰ মানে কি এতিয়াতো ময়েতো আপোনাৰ পুত্ৰ এইখিনি কথাটো বুজি নাপেতাই সেইকাৰণে মা চালি জাৰি চাবা লাগে মই তোমাক বাৰে বাৰে কৈছিলো ডক্টৰ বেজবৰুৱাৰ ল'ৰাৰ লগত বিয়া হ'বা আৰু এইবিলাক কৈ আছে নেকি আমাৰ ঘৰত আহি কিন্তু মই ভাবছিলো তুমি সঁচাকে ভাল পোৱাই কিন্তু সম্পত্তিৰ কাৰণে যে এনে কৰিছিলা মই ভাবা নাছিলো সেইটো এতিয়া সম্পত্তি দিব না নে দেউতাকে কওক যিহেতু ছোৱালীটো বিয়া দিছো তোমাৰ হাতত যদি সম্পত্তিখিনি পালি তুমি সুখী হ মই সুখী হ'ম দেউতাও সুখী হ'ব তে হ'ব সম্পত্তি মই দিম দিব 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 মই গোটাই সম্পত্তি মাইনাৰ নামত লিখি দিম অ'কে কালি ৰাতিপুৱা আমাৰ ঘৰত গেলি হ'ল গোটেইকেইটা যাম মই মণ্ডল উকিল চবকে মাতিম ৰাতিপুৱা নহয় এতিয়াই যাওঁ নেকি এতিয়া নালাগে এতিয়া মণ্ডলক নাপাম ৰাতিপুৱা গেলি একো নাই ৰাতি চাৰিটা ড্ৰাইভাৰ ফ্লাইটখন ষ্টাৰ্ট কৰি দিম একো নাখায় নেকি নাখাওঁ দেউতা নাখাওঁ আৰু মিঠাইটো আমি খাম আহো তুমি মোক ভুল নুবুজবা মই তোমাক বহুত ভাল পাওঁ সেইকাৰণেতো তোমাক বিয়া কৰিছো আৰে দেউতাৰেতো বুঢ়া হ'লে এনেও তোমাৰ নামতে সম্পত্তি লিখি দিব এতিয়া এডভান্স সম্পত্তিটো লিখি দিয়া সুখটো তুমি এডভান্স পাবা বুজা নাই সত্য আছে টিক 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 দেখছ সম্পত্তিটো মানে এতিয়া লিখি দিলি সুখটো আমি সলকান্তে পাম পিছত লিখি তাতকে হ'ব দিয়া পাপাই দেখোন কৈছে কালি সম্পত্তিখিনি তোমাৰ নামত কৰি দিব বুলি কালি ৰাতিপুৱালৈকে অপেক্ষা কৰা পিছে চৌধুৰী মোক যে ইমান দৌৰা দৌৰিকে মাতিলা কিহৰ কাৰণে মিষ্টাৰ ফুকন মানে বিশেষ সংক্ৰান্ত এটাত আপোনাক বিচাৰিব লগা হ'ল এয়া মোৰ জোৱাই আৰু এয়া মোৰ বিয়ে মানে জোৱাইৰ দেউতা আৰু মাইনাকটো চিনিয়ে পাই কথাটো হ'ল কি আপোনাকতো যোৱাকালি ৰাতি মই কৈছোৱে কথাখিনি যিহেতু মাইনাক এখেতৰ তাতে বিয়া দিছো তো মই গোটেই সম্পত্তি মোৰ মাইনাৰ নামত কৰি দিব বিচাৰিছো মানে ইহঁতৰ সুখৰ কাৰণে য়েছ আপুনি কাগজ পাতি আনিছে ন জলদি কৰক গোটেইবিলাক সম্পত্তি দেখুৱাই দিছি না হ'ব 80% দি দিম মই 80% দে আপোনাৰ ছোৱালীৰ কি মই 80% ঘৰত লৈ যাম নেকি আৰু ছোৱালীৰ পেটত বাচ্চাও আছে 101% লাগিব মোক ঠিক আছে মই কৰি আছো হেৰি পিছে চৌধুৰী এখেতসকলৰ মতে কামটো কৰি দিওঁ দিয়ক উপায়তো নাই কালি ৰাতিটো কৈছোৱে আপোনাক কথাখিনি উপায় নাই দিয়ক হেৰি এটা কাম কৰাচোন এইখিনিতে চহী এটা মাৰি দিয়াচোন মই আৰু কিয়া এইখিনিতে সম্পত্তিটো তোমাৰ নামত হ'বতো গতিকে চহীটো কৰিব লাগিব মানে যোৱাই ডাইৰেক্ট তোমাৰ নামতে কৰি দিছে সম্পত্তিখিনি মাইনাৰ নামত কৰি দিয়াৰ পিছত আৰু পাছত ভেজাল হ'ব ঠিকেই মোৰ মনটো দি সেইটোৱে বিচাৰিছিল গম পাইছি না মই ক'ব পৰা নাছিলো এতিয়া ছোৱালী মোৰ যোৱাইও মোৰ একদম ঘৰৰে আমি না চহীটো হাতখন উপে মোৰ নাই, নাই, চহীটো কৰক আপুনি। কৰো না কৰক, কৰক। কৰো কৰো চিধা না হ্যাঁ হ্যাঁ কৰি দিছে ন কৰি দিছে। বঢ়িয়া, বঢ়িয়া। গৰম লাগছে হেৰি মাইনা
এটা কাম কৰাছো তুমিও এইখিনিতে চহী এটা মাৰি দিয়া কিয়া তোক আৰু কিয়া লাগে প্ৰমাণ এটা লাগিব নহয় ও আচ্ছা আচ্ছা প্ৰমাণ দৰকাৰ এইটো কথা নাই বা হৈছে চাপ হৈছে নে গতাই কিনি আছে না ধুনীয়া ধুনীয়া মানে সম্পত্তিটো গতাই বদনামতে এতিয়া আছে আছে হয় ঘৰ দুৱাৰ চব হেৰি চৌধুৰী এই কাগজখন আপুনি এখেতসকলক দি দিয়ক অঁ কামটো হৈছে ধুনীয়াকৈ হৈ গ'ল ঠিক আছে ঠিক আছে মাইনা জয় অ কি হ'ব এতিয়া সকলো হ'ব আপুনি যেতিয়া লিখি দিলে মোৰ নামত অঁ মই এখন ঘৰৰ এতিয়া সদস্য নহয় মালিক হয় অ হেৰি তুমি স্কুটি লৈছিলা অ স্কুটি লৈছিলো এতিয়া চাচিকে চাবি বাদ দাও এটা কাম কৰা স্কুটিখন থৈ যোৱা অ থৈ যাম চলবিনা মই চলাম মই ঠিক আছে এটা কাম কৰা অ স্কুটিখনো থৈ যোৱা অ। চাইচিকাখনো নিবা নালাগে কিনি দিম ন আমি নতুনকৈ কিনো নেকি নতুন অ এখন চচ পঢ়িছ কি আছে মোৰ নামতে লেখা আছে এনেতো পঢ়িবা নাজানা এইটোক লাগি পঢ়িছ কিনো পঢ়িবা জানিবা পঢ় দিয়কচোন মানে তোমালোক দৌৰে ডিভোৰ্চ হৈ গ'ল কাৰ কাৰ মাইনা আৰু তোমাৰ মানে ডিভোর্স হয়ে গেল এতিয়া মোর সম্পত্তি তো বাদে তোমার যে থাকা বস্তুটো আছে তার 70% মাইনে আর মিস্টার কুরকন ও ভদ্র পঢ়ি নাচাই কাম চলি মাৰে মই কি জানো ৰে কি জানো মই কি জানো স্কুটি খানো তৈ যোৱা এতিয়া সেই স্কুটিও নিবা নৰ সব মাইনে আর আৰু তুমি প্ৰতি মাহে 20,000 টকাৰ মাইনা দিব লাগিব মোক চিনিব নাই মোক চিনিব নাই ময়ো সেই বাগৰ খপত নিমখ থৈ জলপাই মানুহ এনেকে হয় নেকি এনেকে হৈ ডিভোর্স হৈ গেল এতিয়া সম্পত্তি লাগে মোৰ গেট আউট ইন লিমিটেড মোৰ মাইকী পেটত মোৰ বাচ্চা আছে মই কৈছো মোৰ পেটত মোৰ বাচ্চা আছে মানে কি কবা তুমি হা কি কবা মই তোমাৰ লগত নাযাওঁ ভাল পাম মই ভাল পাম কলা তোর ভাল সম্পত্তি এই নহয় হে বুঝি পাইছা নেক্সট টাইম আই ডোন্ট কেয়ার ইউ ইউ গো নাও গো না মই কৈছো মোৰ ঘৰত যাওঁ ঘুমে দিম সদায় ঘুমে দিম গো তুমি কি মোক ভাল নাপোৱা নাপাওঁ মই তোমাক ভাল মই নাযাওঁ মই থাকিম আরে